আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সমগ্ৰ দেশৰ লগতে আজি বৰপেটাতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। বৰপেটা প্ৰেছ ক্লাব আৰু জাৰ্নেলিষ্ট ইউনিয়ন অৱ অসমৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বক্তৃতানুষ্ঠান আৰু সম্বৰ্ধনা সভাত জাৰ্নেলিষ্ট ইউনিয়ন অৱ ইণ্ডিয়াৰ সভাপতি গীতাৰ্থ পাঠক, ৰাজ্যিক সভাপতি শ্বামিমা চুলতানা আহমেদ, সম্পাদক ধনজিৎ দাস, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস আদিৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উক্ত অনুষ্ঠানত বৰপেটা জিলাৰ জ্যেষ্ঠ সাংবাদিক সোমনাথ তালুকদাৰক সম্বৰ্ধনা জনোৱা হয়। ৮০ দশকৰ পৰাই সংবাদ সেৱাৰ সৈতে জড়িত সোমনাথ তালুকদাৰে সাংবাদিকতাৰ লগতে সাহিত্য সেৱা, অভিনয় আদিৰ সৈতেও জড়িত হৈ আহিছে। প্ৰেছ দিৱসৰ উক্ত অনুষ্ঠানত এনেদৰে সম্পৰ্কিত হ'বলৈ পাই অতিকৈ আনন্দিত বুলি প্ৰকাশ কৰে প্ৰাক্তন সাংবাদিকগৰাকীয়ে। উক্ত সভাত জাৰ্নেলিষ্ট ইউনিয়ন অৱ ইণ্ডিয়াৰ সভাপতি গীতাৰ্থ পাঠকে সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰিবলৈ 1966 চনৰ 4 জুলাইত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া স্থাপন কৰা হৈছিল। উক্ত বৰ্ষৰ 16 নৱেম্বৰৰ পৰাই প্ৰেছ কাউন্সিল আনুষ্ঠানিকভাৱে কাৰ্যকৰী হোৱাৰ দিনটোকে প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হৈ আহিছে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, বিজনিভাছ 24। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই উপলক্ষে বৰপেটা প্ৰেছ ক্লাব, জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম আৰু বৰপেটা প্ৰশাসনৰ তৰফৰ পৰা বৰপেটা প্ৰেছ ক্লাবত যি এক বৰ্ণাঢ্য আজি অনুষ্ঠান ৰূপায়িত কৰা হ'ল আৰু সাংবাদিকৰ স্বাৰ্থৰ হকে এই বছৰি পাতি অহা এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাক ব্যক্তিগতভাৱে এগৰাকী জ্যেষ্ঠ সংবাদকৰ্মী ৰূপে সম্বৰ্ধনা জনাইছে। মই নথৈ আনন্দিত হৈছোঁ। 1988 চনৰ পৰা বৰপেটাৰ সচদৰ কাকতিৰ প্ৰযোজনাত শ্ৰদ্ধাৰ গণেশ দাস ছাৰৰ সম্পাদনাত বৰপীঠ কাকতত আনুষ্ঠানিকভাৱে সাংবাদিকতাৰ পাতনি মেলিছিলোঁ। যদিও মই সাহিত্য কৰ্মীৰূপেহে তাত প্ৰৱেশ কৰিছিলোঁ, গণেশ দাস ছাৰৰ আহ্বান কৰ্মে সাংবাদিকতাৰ জগতখনত সোমাই আহোঁ। বিভিন্ন ধৰণে সংবাদ পৰিৱেশন কৰি গৈ নতুন দৈনিক, নতুন দিন, পূৰ্বাচল ইত্যাদি কাকতত সংবাদ সেৱা পৰিৱেশন কৰি গৈ 1995 চনত অসমীয়া প্ৰতিদিনৰ বহৰীৰ সংবাদদাতা ৰূপে কাৰ্যনিৰ্বাহ কৰোঁ আৰু 2011 চনত মই আনুষ্ঠানিক সাংবাদিকতা জগতখন ত্যাগ কৰোঁ। মূলতঃ মই এগৰাকী শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু তাৰেই সুৰুঙা লৈ দেশৰ, দহৰ, সমাজৰ মংগলৰ অৰ্থেই সংবাদ পৰিৱেশনত ব্ৰতী হৈছিলোঁ। তৎকালীন চৰকাৰখনৰ শিক্ষামন্ত্ৰী মহোদয়ে, হিমন্ত বিশ্ব শৰ্মা মহোদয়ে শিক্ষকসকলক সাংবাদিকতা এৰিবলৈ জনোৱা আহ্বানত সঁহাৰি জনাই মই এৰি পেলালোঁ। মই ভাবোঁ যে সমাজৰ বিভিন্ন ক্ষেত্ৰত মোৰ সংবাদে প্ৰভাৱ পেলাই আহিছিল, সততাৰে, নিষ্ঠাৰে আৰু অন্যায়ৰ লগত কেতিয়াও সহযোগিতা নকৰাকৈ প্ৰতিৰোধমূলকভাৱে সাংবাদিকতা কৰা দিনকেইটা কৰিছোঁ। শত্ৰু বঢ়াইছোঁ, মিত্ৰ কমাইছোঁ আৰু আজিৰ এই সম্বৰ্ধনাই মোক সেই দিনবোৰৰ যি কৰ্ম তাৰ প্ৰতি এটা মনত পেলাই দিছে, স্মৰণ কৰিছোঁ, ভাল লাগিছে আৰু এনেদৰে সম্বৰ্ধনা জনোৱাত মই নথৈ আনন্দিত হৈছোঁ। মই আহ্বান জনাইছোঁ আমাৰ নতুন বৰ্তমানৰ নতুন সংবাদকৰ্মীসকলে দেশ আৰু দহৰ বাবে তেখেতসকলৰ সংবাদ পৰিৱেশন কৰি যাব। যদিও পৰিৱৰ্তিত সময়ছোৱাত সংবাদকৰ্মীলৈ এটা বৰ প্ৰত্যাহ্বান আহি পৰিছে, সেই প্ৰত্যাহ্বানৰ লগত যুঁজি, প্ৰত্যাহ্বানৰ লগত সহাৱস্থান কৰি যুঁজি প্ৰতিৰোধমূলকভাৱে তেখেতসকলে সংবাদ পৰিৱেশন কৰি যাব। তেখেতসকললৈ মোৰ অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।